বন্ধু বান্ধৱীসকল, বহুত দিন হ'ল মই এই আচাৰটো এনেই ভৰাই থৈছিলোঁ। অলপমান বগা বগা বেকুৰ হৈছিলে, কিন্তু আপোনালোকে ভয় নকৰিব, বগা বগা বেকুৰবিলাক থাকিলে একো নহয়। মই কি কৰোঁ, এইটো মছলা দিছোঁ আৰু গৰম তেল ইয়াতে ঢালি দিমগৈ, ঢালি আৰু ৰ'দত ধুনীয়াকৈ দিম। এতিয়া মই মছলা চছলা ভৰালোঁ, এতিয়া গৰম কৰি আছোঁ তেলটো, তাৰপিছত ইয়াত ঢালি দিম। আপোনালোকে এনেকৈ নিমখ দি, এনেকৈ আমলখি আছিলে, মই নিমখ দি এনেকৈ ভৰাই থৈছিলোঁ। সময় পোৱা নাছিলোঁ আৰু মছলাও নাছিলে, সেইকাৰণে আজি কিনি মেলি আজিহে বনাইছোঁগৈ আৰু হৈছেগৈ। এতিয়া অকল তেলটোহে দিব লাগে। অলপ অলপ বগা বেকুৰ থাকিলে একো নহয়, কিন্তু ক'লা বেকুৰ যদি থাকে তেতিয়ালৈকে ক'লা বেকুৰৰ আচাৰটো আপোনালোকে কেতিয়াও নাখাব, এইটো বেয়া। এয়া এতিয়া মই গৰম তেল ঢালি দিলোঁ, এয়া ধুনীয়া হ'ল। এতিয়া দেখিছেনে আপোনালোকে কিমান ধুনীয়া হ'লগৈ। এয়া দেখিছে, মই মছলাখিনি আগত ভৰাই তেলটো পাছত ঢালি দিছোঁ। অলপ গৰম কৰিব দেই, অলপমান জোৰকৈ, তাৰপিছত এনেকৈ ভৰাই দিব। এতিয়া ধুনীয়া হ'লগৈ, চাওক আপোনালোকে, চাওক এতিয়া ইমান ধুনীয়া হ'ল। এয়া পাৰিলে আপোনালোকে ইয়াত নেমু চেপি দিলে, ভিনেগাৰ নিদিয়াকৈ নেমু চেপি দিলে বেছি ভাল হয়। বগা আপোনালোকে বেকুৰ ধৰিলে আপোনালোকে নাভাবিব যে এইটো বেয়া হ'ল বুলি আচাৰটো, কিন্তু বেয়া নহয়। এইটোৱে আপোনালোকে এনেকৈ কৰি ৰ'দত কেইদিনমান শুকাই দিলেই আপুনি ধুনীয়া আচাৰ হৈ যাবগৈ। আপোনালোকে ট্ৰাই কৰি চাব, মই এনেকৈ কৰোঁ।